নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মোৰ ডিটাৰমিনাৰ পাৰ্ট 2 ভিডিঅ'টো কিছু টেকনিক্যাল ডিফেক্টৰ কাৰণে এই পাছৰখিনি নাইকিয়া হ'ল গতিকে আমি য'ৰ পৰা আছিলে তাৰ পৰা পুনৰ এই তৃতীয়টো খণ্ডত আমি আলোচনা কৰিবলৈ লৈছো আশা ৰাখিছো তোমালোকে ভালদৰে ভিডিঅ'টো চাবা এতিয়া আমি ইয়ালৈকে কৰিছিলো এইখিনিলৈকে Dash of the boys has done his work is some every আগতেই কৈছো আগতে এনেকুৱা পাইছো যদি পোৱা নাই অফ দাটো যদি থাকে আৰু যদি নাউনটো যদি বহু বচনত থাকে প্লুৰেল নাম্বাৰ যদি হয় তেতিয়াহলে each of the boys each of the girl each of the teacher each of the players বহু বচনত থাকিব সেইটো যে প্লেয়াৰ বয় বিলাকৰ লৰা বিলাকৰ প্ৰতিটোকে ইচ মানেও প্ৰতিটো এভৰি মানেও প্ৰতিটো সাম ইয়াত নাহে সাম নাহে ইচ এভৰি ভিতৰত আহিব তাকো ইচটো বহিব কি কাৰণে ইচ বহিব এই কলোৱে নহয় of the boys of the girls of the teachers of the players of the countries of দাটো থাকিলে মানে কি হয় ইচ বহে এইটোকে মই বেলেগ এটা বনাইছো এভৰি বহিব অপচন দিয়া নাই আৰু এইটো মই নতুনকে লিখি প্ৰস্তুত কৰিছো কি ডেশ বয় এইটো যদি সিঙ্গুলাৰত থাকে অফ দাটো নাই এইটো সিঙ্গুলাৰ হৈ পৰিলে তেতিয়া এভৰি আহিব ইয়াত তেতিয়া কি আহিব এভৰি আহিব ইয়াত এভৰি বয় হেজ ডান হিজ ৱৰ্ক নহয় জানো ইয়াৰ অৰ্থ কিন্তু মোটামুটি একেটাই হ'ব যে প্ৰতিটো লৰাই তেওঁৰ কাম কৰিলে প্ৰতিটো লৰাই প্ৰত্যেক লৰাই তেওঁৰ কাম কৰিলে ইয়াৰ অৰ্থও প্ৰত্যেক লৰাই তেওঁৰ কাম কৰিলে ঠিক আছে মাত্ৰ এইটোৱে তোমালোকে ভালকে মনত ৰাখিবলগীয়া কথা যে অফ দাটো যদি থাকে তেতিয়াহলে ইটো নাউনটো বহু বচনত থাকে আৰু সিঙ্গুলাৰত থাকিলে এভৰিটো আহিব তাৰপিছত she has dash things to do বিভিন্ন ধৰণৰ কাম things মানে বস্তু to do কৰিবলগীয়া কামটোক বুজাইছে things মানে এইটোত lots of things বহিব কিয় মানে কামটো বিভিন্ন ৰকমৰ বাচন ধোৱাই শাক পাচলি বুটলাই একে ডিজাইনৰ কাম নহয় গতিকে এই একে ডিজাইনৰ কাম নথকা একেবিধৰ বস্তু নোহোৱাতকৈ কি বহে lots of বহে lots of things to do I cannot give you dash money আগতে পাই আহিছো আমি এনেকুৱা এইটো নেগেটিভ আৰু ইন্টাৰগেটিভত এনি মেনি থাকিলে মানে এনিটো বহে ইন্টাৰগেটিভটো এনি এইটো নেগেটিভ I cannot give you মই তোমাক দিব নোৱাৰো এনি মানি কোনো পইচা দিবলৈ নাই কিছুমান পইচা দিবলৈ নাই বুলি ক'ব নেকি সাম মানে বহুত পইচা দিবলৈ নাই বুলি ক'ব নেকি বা বেছি পইচা নিদু বুলি হেতু ক'ব বেলেগ কথা আৰু মেনিটোতো কেছেই নাই মানি ইজ আনকাউন্টেবল আনকাউন্টেবলত মেনিৰ কথাই নাই মেনি অলৱেজ কামছ উইথ কাউন্টেবল নাও গতিকে এনেও মই এটা তত্ত্ব দিয়ে থৈছো এটা ৰুল দিয়ে থৈছো যে মনত ৰাখিবৰ কাৰণে সহজ তৰিকা দিয়ে থোৱা আছে যে ইন্টাৰগেটিভ সেন্টেন্স আৰু নেগেটিভ সেন্টেন্সত এনিটো আহে our principal is a man of dash words আগতে বেলেগ এটা আছিলে our principal নাছিলে বেলেগ সাবজেক্টটোহে বেলেগ আছিলে বাকিটো man of dash words few words to আহে কি কাৰণে আহে few words কি কাৰণে আহে যে খুব কম কথা কোৱা মানুহ বুলিহে কয় কেইটামান কথা কোৱা মানুহ বুলি নকয় কথা কেইটা কোৱা মানুহ বুলি নকয় she does not get dash time for studies she does not get dash time for studies তাই পঢ়া শুনাৰ বাবে অধ্যয়নৰ বাবে বেছি সময় নাপায় much time she does not get much time for studies time uncountable much আহিব তাৰপিছতে এব্ৰিভিয়েশ্যনৰ কথা আগতেই কোৱা আছে আমি পাছত কি আছে না আগতেও সেই এনচিসি পাইছিলো প্ৰথমটো ভিডিঅ'ত আমি এনচিসি পাইছিলো এনচিসি কেডেট এনচিসি কেডেট
pronunciation প্ৰথমৰ আখৰটোহে চাম আগতেও কৈ আছো পাছত লাগিলে আৰু পাঁচটাই থাক আখৰ এলফাবেট লাগিলে এব্ৰিভিয়েশ্যন আৰু পাঁচটাই থাক লাগিলেহে নাচাওঁ পাছৰখিনি নাচাওঁ প্ৰথম আখৰটো উচ্চাৰণটো চাম যে এইটো আমি পঢ়ো কেনেকে এইটো নচ চচ কিবা কৰি নপঢ়ো নহয় আমি কি বুলি পঢ়ো বুলি কৈছো আগতো আহিছিলে এইটো আগৰ ভিডিঅ'টো আছে গতিকে ডিটেইলছ কৈ নাথাকিলো আগৰটো ভিডিঅ'ত যিহেতু কোৱা আছে গতিকে NCC cadet N উচ্চাৰণ হৈছে A is vowel A is স্বৰবৰ্ণ This story is very interesting to বহে ইয়াত very বৰ interesting তাৰপিছতে he has to feed his family with dash money he earns he has to feed his family with dash money he earns he earns বুলি ধুনীয়াকে কৈ থৈছে তেওঁ উপাৰ্জন কৰা পইচা কেইটা বুলি নিৰ্দিষ্টকে দেখুৱাই দিছে therefore the little will come the little will be appropriate Socrates studies only dash about the stars only আছে আমাৰ একেবাৰে মনত ৰখা সহজ তৰিকাটো কৈ থৈছো only just থাকিলে a little a few a little will come a little will come okay তাৰপিছত he has to manage with dash money he earns এটো he earns নাছিলে জানো he earns he earns তেওঁ উপাৰ্জন কৰা পইচা কেইটাই মেনেজ কৰিব লাগে বুলি কৈছিলে ইয়াত যেনিবা বেলেগ এটা কৈছিলে কি তেওঁ পৰিয়ালটোক খুৱাব লাগে পোহপাল দিব লাগে গতিকে he has to manage with dash money he এটো ক'লোৱে this is dash European lady I was talking about this is dash European lady I was talking about যে মই যে কৈ আছিলো ইউৰোপিয়ান লেডি এইগৰাকী বুলি নিৰ্দিষ্টকে দেখুৱাই দিছে definitely গতিকে the European lady যে মই তোমাক কোৱা ইউৰোপিয়ান লেডি এইগৰাকী we found the house without dash difficulty এইটো মাছটো লিখি থোৱা আছে আগৰ ভিডিঅ'টোত বনাওতে কৈছিলো কিয় মাছ আহিলে without much difficulty কিমান হ'ল গণনা কৰিব নোৱাৰি difficulty 12 হ'ল নে 14 হ'ল নে 60 হ'ল গতিকে much difficulty আমি বেছি অসুবিধা নোহোৱাকৈ ঘৰটো বিচাৰি পাইছিলো এইটো ৰজনীকান্ত is called the Scot of দাটো কৈ দিলোগে মই কি এই এনেকে কাৰোবাক কিবা উপাধি প্ৰদান কৰা হয় যদি ভূপেন হাজৰিকা is called মই নকল কৈ থাকিম বাক্য শুনিবা দেই চাবা ভালকে ভূপেন হাজৰিকা is called the সুধাকণ্ঠ ভূপেন হাজৰিকা is called the সুধাকণ্ঠ তাৰ পাছত ধৰি লোৱা M.K. Gandhi is called the father of nation Rudra-Singha is called the Akbar of Assam এই কাৰোবাক কিবা উপাধি প্ৰদান কৰে সমাজে এটা বৃহত্তৰ স্বীকৃতি সেইটো ক্ষেত্ৰত কি হয় দাটো আহে the Akbar of Assam the father of nation the nightingale of India the land of rising sun কি জাপান Japan is called the land of rising sun সূৰ্য উঠাৰ দেশ আকৌ এখন দেশ আছে নে এখন হেৰি Norway is called the এইটো হেৰি আছিল land of midnight sun মাছ ৰাতি 12 বজাত হেনো সূৰ্যটো কেইমিনিট মানৰ কাৰণে তাত দেখি এইটো ভৌগোলিক অৱস্থিতিৰ কাৰণে পৃথিৱীত
গোটেই বিভিন্ন পৰিঘটনা ঘটি থাকে নহয় হা সেইকাৰণে নৰৱেখনত ৰাতি 12 বজাত কেইমিনিট মানৰ কাৰণে হেনো সূৰ্যটো ওলায় ঠিক আছে এই এনেকে উপাধি প্ৰদান কৰিলে মানে কি কোৱা যায় দাটো বহে হা This is dash room I work in. মই কাম কৰা room এইটোৱেই বুলি নিৰ্দিষ্টকে দেখাই দিছে সহজ এইবিলাক the room I work in. Dash of the apples were rotten. Of the apples আছে তো যদি is every থাকিলেহেঁতেন is আহিয়ে গ'লহেঁতেন অট'মেটিক অলপ আগত কৈ গৈছো isৰ কথা মই কিন্তু is নাই ইয়াত কি আছে is নাই কি আছে many more mass গতিকে many of the apple এটা দুটাকে হিচাপ কৰিব পাৰি definitely পাৰি গতিকে many of the apples were rotten গতিকে কি বহিব many ঠিক আছে only কেইবাটাও আহিছে only dash of the applicants were suitable only থাকিলে কি only a few a little বহে গতিকে ইয়াত আহিব a few I expect only dash encouragement from your side মই তোমাৰ সাইডৰ পৰা তোমাৰ ফালৰ পৰা only আছে কি হ'ব a little এইটো ইয়াত থাকিলে little টো তাত থাকিলে a little the workers decided to form dash union university useful a did you buy dash bread today interrogative sentence any bread today interrogative any বহে interrogative negative ঠিক আছে any bread today only আছে চকুমুদি দি দিও do you have dash books interrogative sentence any কৈ থকা আছে একেখিনিকে একেখিনিকে মই কৈ ব্যাখ্যা কৰি থাকিব বিচৰা নাই সোনকালে হ'ব তোমালোকৰো মোৰো you will have to manage dash money you have তোমাৰ যিকেইটা পইচা আছে সেইকেইটা গোটেইকেইটা কথা কৈছে definitely the little you will have to manage তুমি manage কৰিব লাগিব with manage the little money you have যিকেইটা পইচা আছে সেইকেইটা পইচাৰে এইটো বাক্যটো আসলে এখিনি কিবা এটা with switch লাগিছিলে with to দি দিলে ভাল with dash money you have manage with dash money হয়তো মোৰ থাকি গৈছে নহয় হেৰি ভুল হৈছে কিবা এটা হ'ব with dash money you have okay কি বহিলে with the little money you have dash undergraduate cannot apply for the post এজন undergraduate এজন নে কি আমি নাজানো নহয় undergraduate জন বা the undergraduate cannot apply for the post পোষ্টটোৰ কাৰণে দা বুলি নকয় ইয়াত নিৰ্দিষ্টকে দেখুৱাই দিয়া নাই undergraduate জনক undergraduate জনক নিৰ্দিষ্টকে ক'তো বাক্যত ইয়াত দেখাই দিয়া নাই গতিকে undergraduate ইউ বিলাক অথনি দি আহিছিলো প্ৰায় ইউনিভাৰ্চিটি অলপ পাছত এইটো আছে ইউজুৱেল আগতে কিন্তু undergraduate আৰু ইউজুৱেল প্ৰনাউন্সিয়েচনটো চোৱা ইউজুৱেল অন্তস্থ ইয়ত হচৌকা ইউজুৱেল undergraduate এইবিলাক স্বৰবৰ্ণ ইংৰাজীত vowel therefore an undergraduate okay an undergraduate next কি the society gives dash respect to a thinker এজন thinkerক মানে ভাবুক ভবা মানুহ ভালকে ক'লে চিন্তাবিদ এজন চিন্তাবিদক যথেষ্ট বহুত সন্মান দিয়ে কিন্তু সন্মানটো হিচাপ কৰিব নোৱাৰি 7 নে 12 নে 14 গতিকে কি বহিব must respect this is not usual এটো অলপ আগত কৈছিল নেকি usual বুলি উচ্চাৰণ কৰিম ইউ নিচিনাকে ইউনিভাৰ্চিটি নিচিনাকে ইউজফুলৰ নিচিনাকে ইউনিয়নৰ নিচিনাকে উচ্চাৰণ কৰিম গতিকে
this is not a usual happening. ঠিক আছে? The girl has dash good qualities. ছোৱালীজনীৰ আছে কিমান কিবা এটা বহিব গুড কোৱালিটি ভাল কোৱালিটি মাছ বহুত মোৰ কথাই নাই কম্পেয়াৰ কৰা নাই হা মাছো কম্পেয়াৰ কৰা নাই মেনি গুড কোৱালিটি এটা দুটাকৈ হিচাপ কৰিব পাৰি হা ছোৱালীজনী বোলে হা মেধাৱী এটা কোৱালিটি ছোৱালীজনী অমায়িক দুটা কোৱালিটি ছোৱালীজনী দেখিবলৈ ধুনীয়া 3 নম্বৰ কোৱালিটি ইত্যাদি ইত্যাদি এটা দুটাকে যিমান ভাল গুণ আছে এটা দুটাকে হিচাপ কৰিব পাৰি কাউন্টেবল গতিকে মেনি the girl has many good qualities. Okay, can you help me with dash money? Can you help me with dash money? Interrogative sentence with a little money. অলপ পইচা দি সহায় কৰিব পাৰা নেকি বুলি ক'ব খুব কম পইচা দি সহায় কৰিব পাৰা নেকি বুলি নকয় হা পইচা কেইটা বুলি নিৰ্দিষ্টকে দেখাইতো দিয়াই নাই হা পইচা কেইটা বুলি নিৰ্দিষ্টকে দেখাই দিয়াই নাই গতিকে which one will be correct? A little money will be correct. Okay. Our principal is a man of dash words. It as it is said. Few words, few to appropriate. Did you buy dash oranges? Interrogative sentence. Any hoy buli keba baru keba tau ahi ase any. Okay. Our teacher gave us dash useful advice. Mass useful advice. Kyo mass useful? Useful to kiman dorkari? 7 দৰকাৰী 14 দৰকাৰী 150 দৰকাৰী ক'ব নোৱাৰি হিচাপ আনকাউন্টেবল গতিকে মাছ ইউজফুল এডভাইস এটো ৰিপিট হৈছে কালিদাস ইজ ডেছ শেক্সপিয়াৰ অফ ইণ্ডিয়া আগতে কি আছিল ন অলপ আগত আমি কৈ আহিছিলো কি উপাধিটো আছিল হেতু মনত আছে না স্কট অফ আসাম ৰজনীকান্ত ইজ কল্ড দা স্কট অফ আসাম এই ৰজনীকান্ত is called the Scot of Assam. কি আছিল এটো দা দিছিলো কি কাৰণে এই ৰজনীকান্ত বৰদলৈ এই যে বুৰঞ্জীমূলক উপন্যাসিক তেওঁক ইংলেণ্ডৰ উইলিয়াম স্কট নে কি নামৰ এজন বিখ্যাত নভেলিষ্ট আছে তেওঁৰ লগত তুলনা কৰি তেওঁক অসমৰ স্কট বুলি কোৱা হয় ঠিক তেনেকৈ এটো কি আছিল to usual happening oranges Shakespeare of India কালিদাসক Shakespeare লগত তুলনা কৰা হয় Shakespeare মানে William Shakespeare the greatest dramatist of England he was educated up to class 8 only yet he wrote 37 dramas and many other things বহুত এই কাৰণে কিন্তু ভাৰতৰ কালিদাস বোলা জনক কি কৰা যায় ভাৰতৰ শেক্সপিয়াৰ বুলি কোৱা হয় এইটো উপাধি প্ৰদান কৰিছে দা শেক্সপিয়াৰ অফ ইণ্ডিয়া he has dash friends who stand by him he has dash friends who stand by him তেওঁৰ কি বন্ধু আছে কম এটা এই few বন্ধু he has few friends he has a few friends he has the few friends কোনটো আহিব অৰ্থটো উলিয়াবগে লাগিব তেতিয়াহে আমি পাৰিম কি উলিয়াম who stand by him যিসকলে তেওঁৰ কাষত থিয় হয় বিপদত সহায় হাৰতি কৰে বেমাৰ আজাৰত লগত যায় বিপদৰ বন্ধু কম বুলি কোৱা যায় যে few friends he has few friends তেওঁৰ খুব কম বন্ধু আছে যিসকলে তেওঁৰ কাষত থিয় দিয়ে তাকে যেনিবা a few দিলেও নম্বৰ নোপোৱাকে নাথাকা কাৰণ কম কেইজনমান বন্ধু আছে কেইজনমানে সহায় আহে তাৰমানে few and a few is correct here দুইটা দিব নালাগে আকৌ যিকোনো এটা the few কোনো কেছেই নাই he has তাৰপিছত
Did you have dash difficulty in finding the house? Did you have dash difficulty? Interrogative sentence. Huh? Any? Interrogative negative any hoy বুলি বাৰে বাৰে কৈ আছো। His brother is dash university student. এই university কতবাৰ কৰিছো আমি কতটা পাইছো I appreciate even dash help they gave me. The little help কেনেকে আহিলে try to understand. I appreciate even dash help they gave me. কি হল the little help they gave me. সিহঁতে দিয়া সহায়কণ মই প্ৰশংসা কৰো। সহায়কণৰ কাৰণে মই কৃতজ্ঞ এপ্ৰিচিয়েট কৰো মানে প্ৰশংসা কৰো যিকণ সহায় কৰিলে সেইকণ নিৰ্দিষ্টকে দেখাই দিছে। An umbrella is dash useful thing. A useful thing. Useful আগত আমি কেইবাবাৰো পাই আহিছো useful আগত কেইবাবাৰো পাইছো A useful thing. Have you dash book to read? Any book to read? Interrogative sentence. Many guests were invited but only আহিলে কি বহে বাৰাই প্ৰতি কৈ আছো এইখিনি প্ৰায় আমাৰ এতিয়া বিশেষ ডিসকাস নকৰিলেও হৈ যোৱা হৈ আছে আগৰখিনি যদি ভালকে বুজি পাইছা তেতিয়াহলে only a few ঠিক আছে। This is dash European lady I was talking about. এটো ঠগি দিছে ইউৰোপিয়ানৰ আগত আমি এ বহাই আহি আছো পটকেও ইউৰোপিয়ান এই নহব কিয় নহব ধুনিয়াকে অৰ্থটো বাহিৰ কৰিব লাগিব I was talking about বুলি তাৰ পাছতে কৈছে যে মই কৈ থকা ইউৰোপিয়ান মহিলা এইগৰাকী ইউৰোপিয়ান মহিলা কি মই কৈ থকা ইউৰোপিয়ান মহিলা এইগৰাকী নিৰ্দিষ্টকে দেখাই দিছে গতিকে the European lady. I cannot give you dash money. Negative sentence আকৌ any money. He found the house without dash difficulty. Much difficulty. তেনেকুৱা অন্য বাক্য আছে এইটোই হাউসটোৰ কথাই আছে যে difficulty আমি কিমান হল গণনা কৰিব নোৱাৰো therefore much. Sri Lanka is dash island. Island is an island. উচ্চাৰণ কি হৈছে উচ্চাৰণো আৰু এলফাবেটো I Dash of the boys was rewarded. Each of the boys সেই each of the boys এনেকেই আছে আগতো boys বুলিয়ে আছে each of the boys হে আছে আগত পোৱাটো each of the boy was rewarded. He gave away dash money he had বুলি কৈছে আগতে have আছিলে has আছিলে তেওঁ যিকেইটা পইচা আছিল এটো had কৈছে নহয় সেইখিনি বিলাই দিছিলে to the beggar. The little money. Reading is dash hobby. Reading is a hobby. এটো যতদূৰ সম্ভৱ ইউজফুল আছিলে নেকি থাকি গৈছে নেকি যে কি নহওক ইউজফুল হলেও এ হবি হলেও এ হবিটোতো কথাই নাই এলফাবেটো এইচ উচ্চাৰণো হটোতো ভাৱেল নহয় ৰিডিং ইজ এ হবি অনলি নেচাই চকু মুদি দি দিব পাৰো এ ফিউ হৈছে নাই আকৌ চাব লাগিব only dash of the candidates were suitable. হয় মাত্ৰ ক্যান্ডিডেট বিলাকৰ কেইজন মানুহ উপযুক্ত আছিল They won the match without dash difficulty. Much difficulty কিমান হিসাব কৰিব নোৱাৰে আগতে সেই difficulty কথাটো আছিলে কিন্তু এইকণ বদলাইছে এই যে found the house without dash difficulty আছিলে found the house আছিলে ইয়াত যেনিবা won the match সেইকণ এইবা সাধাৰণ কথা dash of the competitors will get a certificate of the competitors of the boys of the girls each of the competitors তাৰপিছত I do not expect dash help from them
I do not expect dash help from. Do not expect. Negative. মই আশা নকৰো। তেওঁলোকৰ পৰা কোনো সহায় আশা নকৰো। কোনো সহায় any. My brother is dash NCC cadet. As it is আগত আহিছে an NCC cadet. কিয় NCC হ'ল? N উচ্চাৰণটো হেঁচা আমি NCC cadet. First read dash books you have with you. Try to understand. First, প্ৰথমে read. Imperative sentence কিন্তু দেই, এইটো imperative দিছে। First তাৰ লগত লগাইছে। First পাছত কমা এডালেই লাগে আচলতে। নতুবা imperative ভাৰ্বটো আগত লাগিছিল। First, প্ৰথমে read dash books you have. তোমাৰ যিকেইখন আছে সেই কিতাপখন প্ৰথমতে পঢ়ি লোৱা। তাৰপিছত লাগে যদি মই আৰু দিম বাৰু। সেইটো নাই কোৱা নাই মই মানে কথাটো প্ৰসংগত ওলাই গৈছে তেনেকুৱা অৰ্থত হৈছে দেখি সেইটো আহি গৈছে। First read the few books you have. তোমাৰ যিকেইখন আছে পঢ়ি লোৱা। কিতাপ লাগে যেনিবা সি লাইব্ৰেৰীত বিচাৰিছে কিন্তু প্ৰথমতে তোমাৰ লগত থকাখিনিকে পঢ়ি লোৱাচোন। যিকেইখন আছে সেইকেইখন পঢ়ি লোৱা। Dash of the oranges were rotten. ইয়াত কিন্তু ইজ এভৰি নাই। অফ দ্য অৰেঞ্জেছ আছিলে, অৰেঞ্জো এটা দুটাকে গণনা কৰিব পাৰি। কাউণ্টেবল নাউন। সেইকাৰণে ইফালে অৰেঞ্জেছ আছে। ইচ অফ দ্য বয়জ, ইচ অফ দ্য গাৰ্লছ, ইচ অফ দ্য কম্পিটিটৰ্ছ অলপ আগত পাইছিলো। ইচ অফ দ্য কম্পিটিটৰ্ছ অলপ আগত পাইছিলো। এইটো বহু বচনত আছে। ইচ লাগিছিলে কিন্তু ইচৰ অপশ্যন নাই নহয়। ডেছ অফ দ্য অৰেঞ্জেছ, মেনি অফ দ্য অৰেঞ্জেছ আগতেও পাই আহিছিলো নেকি এপলটো। মেনি অফ দ্য, সেইটো আগতে এপল আহিলে এইবাৰ অৰেঞ্জ দিলে। গতিকে ভালকে জানি থলে আমাৰ কোনো দিগদাৰ নাই। কিন্তু পাছত অকমান লগাই দি জামালাত দিব সেইটো চাবা। গতিকে শব্দটোৰ বাক্যটোৰ অৰ্থ বাহিৰ কৰিবলৈ তোমালোকে চাবাই। Socrates gave dash useful advice to his pupils. Much useful advice. দৰকাৰটো কিমান দৰকাৰ কাউণ্ট কৰিব নোৱাৰি। Hurry up. লৰালৰি কৰা। We have only পাই গলো। টাইম লেফ্ট নাই নহয় বেছি আৰু। Only পাই গলো a little. The workers decided to form this union. The workers decided to form this union. Union কৈছো, a union. Union উচ্চাৰণ university, useful সেইটো টাইপৰ। The painter is a man of dash words. আগতে ক'ৰবাত প্ৰিন্সিপাল বুলি কৈছে, ক'ৰবাত মাই ফাদাৰ বুলি কৈছে, ক'ৰবাত দা মেন বুলি কৈছে। ফিউ ৱৰ্ডছ, কম কথা কোৱা মানুহ পেইণ্টাৰজন। আঁকেহে তেওঁ, অঁকাতহে ব্যস্ত হৈ থাকে, কথা কম কয়। ডেছ অনাৰেৰী ছেক্ৰেটাৰী আছে এইচ, AND আছে হয় নে? AND। অনাৰেৰী কৈছে এইটো। অনাৰেৰী নহয় আকৌ, অনাৰেৰী হলে এই আহিলে। An honorary secretary gets no salary for holding the post. পোষ্টটো ধৰি ৰখাৰ কাৰণে অনাৰেৰী ছেক্ৰেটাৰী জনে কোনো চেলাৰী নাপায়। An honorary secretary, এইটো নতুন পাইছো। তাৰ বাদে বাকী চব আগত ডিছকাছ কৰা, পাইছে এইটো আগত ডিছকাছ কৰা ওলাই গল। Dash of the candidates, of the candidates বহু বচন, of the each of the candidates. অৰ্থটো কি হ'ব? মাষ্ট প্ৰডিউচ হিজ আৰ আইডেন্টি কাৰ্ড প্ৰডিউচ কৰিব লাগিব, দেখাব লাগিব। ইণ্ডিয়া ওন দ্য মেচ উইথ ডেছ বিট অফ লাক। লিটল, এ লিটল, দ্য লিটল। ইণ্ডিয়াই মেচখন জিকিছিল উইথ এ লিটল বিট অফ লাক। খুব কম বুলি কেতিয়াও নকয়, এই লিটলটো আহিব, অকণমান ভাগ্যত তেওঁলোকে জিকিলে, ইণ্ডিয়া জিকিলে। ডেছ মেন আৰ ফ্ৰী ফ্ৰম ফাউল। ফিউ, এ ফিউ, ডি ফিউ, এইটো প্ৰভাৱ এটা আছে নহয়, মানুহ মাত্ৰেই ভুল। টু আৰ ইজ হিউমেন, তেনেকুৱা টাইপৰ। তেতিয়াহ'লে আৰ ফ্ৰী ফ্ৰম, যে ভুলৰ পৰা পৰিত্ৰাণ পোৱা মানুহ কেইটামান আছে বুলি ক'ব নেকি? খুব কম আছে। চব মানুহৰে মানুহ মাত্ৰেই ভুল হয় যদি সেই ডাঙৰ প্ৰভাৱটো আছে আমি জানো নহয়। গতিকে কেইজনমান মানুহ, আৰু নিৰ্দিষ্টকেতো দেখাই দিয়া নাই। ক'ত দেখাই দিছে ইয়াত নিৰ্দিষ্টকে মানুহ কেইজনক ক'ত দেখাই দিছে? নাই। দা ফিউ মেন অফ দি কিবা এটা বুলি কৈছেগে নেকি? দা ফিউ বহিবলৈ। গতিকে কি আহিব? ফিউ, খুব কম মানুহেহে
ভুল নকৰাকে থাকে জীৱনত মানুহৰ ভুল হয় এইটো স্বাভাৱিক গতিকে few men are free from foul ঠিক আছে আধা ঘন্টা হৈ গ'ল আধা ঘন্টাতকে অধিক ভিডিঅ'বিলাক আপলোড কৰিবলৈ যথেষ্ট অসুবিধা হয় গতিকে আমি আৰু এটি খণ্ডত বাকীখিনি আলোচনা কৰিম আজিলৈ ইমানতে সামৰিছো ধন্যবাদ